আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপুনি ঘৰতে নিজৰ মোবাইলৰ জৰিয়তে বাজাজ EMI কাৰ্ডৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰিব। বাজাজ EMI কাৰ্ডটো যদি আপোনালোকে বনাই লয় তেনেহ'লে ইয়াৰ পৰা আপুনি কি বেনিফিটছ লাভ কৰিব, ইয়াৰ কি ফিচাৰ্ছ আছে, কোনসকল লোকে বনাব লাগে, কোনসকল লোকে বনাব নালাগে, সকলোখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। কাৰণ বাজাজ EMI কাৰ্ডৰ ওপৰত আপোনালোকে ইউটিউবত বহুতবিলাক ভিডিঅ' পাই যাব আৰু সেই ভিডিঅ'সমূহ চাই বহুতে কাৰ্ডটো বনাই লয় কিন্তু পিছত কাৰ্ডটো নবনাগে আৰু তেওঁলোকৰ ওলোটাই লোকচানে হয়গে। কিন্তু আজি এই ভিডিঅ'টোত মই সম্পূৰ্ণ আপোনালোকক ডিটেইলছত বুজাই দিম যে বাজাজ EMI কাৰ্ডটোৰ পৰা আপুনি কি ফিচাৰ্ছ লাভ কৰিব, এইটো আপুনি ক'ত ইউজ কৰিব পাৰিব, কোনবিলাক বস্তু আপোনালোকে বাজাজ EMI কাৰ্ডৰ থ্ৰু দি ল'ব পাৰিব, বাজাজ EMI কাৰ্ডটো আপোনালোকৰ কাৰণে কিয় ভাল হয় সেইটো বিষয়ে আপোনালোকক ক'ম। এই কাৰ্ডটো বনোৱাৰ আগত কিছুমান কথা আছে যিবিলাক আপোনালোকে জানিব লাগিব, তাৰপিছতহে আপুনি কাৰ্ডটোৰ কাৰণে এপ্লাই কৰিব। যদি আপোনালোকে কথাখিনি নজনাকৈ কাৰ্ডটোৰ কাৰণে এপ্লাই কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত কাৰ্ডটোতো আপোনাৰ নবনে কিন্তু পইচা আপোনাৰ ওলোটাই কাট খাই যাব। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বাজাজ EMI কাৰ্ডটোক বহুতে EMI কাৰ্ড বুলি কয়, বহুতে ন' কষ্ট EMI কাৰ্ড বুলি কয়, বহুতে বাজাজ কাৰ্ড বুলিও কয়। আপোনালোকে এই কাৰ্ডটোৰ জৰিয়তে যিকোনো এটা বস্তু EMIত ল'লে আপুনি ন' কষ্ট EMIত আপোনালোকে এই কাৰ্ডটোৰ জৰিয়তে ল'ব পাৰিব। এই যিটো কাৰ্ড আছে এই কাৰ্ডটো আপোনালোকৰ ফ্লিপকাৰ্ট, এমেজন, IRTC ৱেবছাইট, ৰিলায়েন্স ডিজিটেল আৰু যিবিলাক আমাৰ ফেমাছ যিবিলাক অফলাইন ষ্ট'ৰ থাকে সেইবিলাকতো আপোনালোকে এই কাৰ্ডটো ইউজ কৰি বস্তু ল'ব পাৰিব। মোবাইল হওক, ফ্ৰিজ হওক বা ঘৰৰ যিকোনো এটা বস্তু আপোনালোকে EMI জৰিয়তে অতি সহজতে এই কাৰ্ডটো ইউজ কৰি আপুনি ল'ব পাৰিব। চবতকৈ ভাল কথা হৈছে কি বহুতবিলাক ক্ষেত্ৰত আপোনালোকে জিৰ' ডাউন পে'মেণ্টতে বস্তু ল'ব পাৰে, জিৰ' ইণ্টাৰেষ্ট আপোনাৰ লাগিব, জিৰ' এনুৱেল চাৰ্জ, লগতে আপোনাৰ জিৰ' ফৰ ক্ল'জাৰ আপোনালোকে এই কাৰ্ডটো ইউজ কৰি ল'ব পাৰিব। মানে আপোনালোকে যদি ধৰি লওক লোন এটা ল'লে সেই লোনটো বোলে আপোনালোকে এমাহৰ ভিতৰতে মাৰি দিব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যেতিয়া লোনটো ক্ল'জ কৰিব তাত কোনো ধৰণৰ আপুনি পইচা দিব নালাগে। লগতে জিৰ' আপোনালোকৰ এনুৱেল চাৰ্জ, আপোনালোকে গোটেই বছৰটো কোনো ধৰণৰ এনুৱেল চাৰ্জ আপোনালোকে দিব নালাগে। কিন্তু যদি আপোনালোকে কাৰ্ডটো বনাই লোৱাৰ পাছত আপুনি গোটেই বছৰটোৱে বোলে কাৰ্ডটো ইউজ নকৰিলে তেনেকুৱা ক্ষেত্ৰত আপুনি 170 টকাৰ পৰা 200 টকা কিবা এটা আপোনালোকৰ পৰা তেওঁলোকে চাৰ্জ কাটিব। যদি আপুনি কাৰ্ডটো বনোৱাৰ পৰা 1 বছৰলৈকে কোনো ধৰণৰ আপুনি একো ইউজে কৰা নাই বোলে কাৰ্ডটো পেলাই থৈ দিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ সেই যিটো চাৰ্জ আছে সেই চাৰ্জটো তেওঁলোকে কাটিব পাৰে। কাৰ্ডটোত আপোনালোকে লিমিট 50,000 পৰা 60,000লৈকে ধুনীয়াকৈ পাই যাব। কিন্তু আপোনাৰ যদি চিভিল স্ক'ৰ ভাল হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 2 পৰা 3 লাখ টকালৈকে আপোনালোকে লিমিট লাভ কৰিব পাৰিব। গতিকে বাজাজ EMI কাৰ্ডটো এতিয়া কেনেকৈ বনাব লাগিব সেইটোৰ বিষয়ে মই আপোনালোকক দেখুৱাই দিয়াৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ। বহুতো ইউটিউব ভিডিঅ'ৰ তলত কমেণ্ট কৰি থৈছে যে বাজাজ EMI কাৰ্ডটো আমি বনাইছিলোঁ, আমাৰ পৰা পইচাও কাটি ল'লে কিন্তু কটাৰ পাছত আমাক কাৰ্ডটো নাহিলে, এতিয়া আমি সেই পইচাটো কেনেকৈ ঘূৰাই পাম, এইটোতো স্কেম হৈ গ'ল। এনেকুৱা ধৰণৰ বহুতবিলাক কমেণ্ট মই ইউটিউবৰ ভিডিঅ'বিলাকত দেখিবলৈ পাইছিলোঁ। তাৰ পৰা মই বহুতখিনি ৰিচাৰ্চ কৰিলোঁ যে এইটো কিয় হৈছে, এইটো আচলতে কিবা বেলেগ ধৰণৰ কাৰ্ডে নেকি, কিবা খেলিমেলি আছে নেকি। তাৰ পৰা গম পালোঁ যে আপোনাৰ যদি চিভিল স্ক'ৰটো বেয়া হয়, এতিয়া চাওক বাজাজ হৈছে এটা কোম্পেনী আৰু যিবিলাক প্ৰাইভেট কোম্পেনী থাকে সিহঁতেতো নিশ্চয় কাষ্টমাৰ এটাক যেনে তেনে হ'লেও ফচাই ৰাখিবই বিচাৰিব। গতিকে বাজাজ হৈছে এটা কোম্পেনী যিটোৱে ধৰি লওক আপোনালোকৰ যিজন কাষ্টমাৰ হয় সেই কাষ্টমাৰজনক নিজৰ ওচৰত ৰাখিব বিচাৰে। গতিকে আপোনালোকে যেতিয়া এই কাৰ্ডটোৰ কাৰণে এপ্লাই কৰিব, আপোনাক যদি ধৰি লওক এলিজিবল বুলি নেদেখায়, মানে আপোনাৰ যদি চিভিল স্ক'ৰ অত্যন্ত বেয়া হয় তেনেকুৱা ক্ষেত্ৰত কি হ'ব, আপোনালোকৰ কাৰ্ডটো নবনিব। যদি ধৰি লওক মিডিয়ামত আছে আপোনাৰ লিমিটটো সিহঁতি কমাই দি দিব, ঠিক আছে। কিন্তু কেতিয়াবা কি হয় আপোনালোকৰ যিটো কাৰ্ড আছে সেই কাৰ্ডটো নবনে বুলি নেদেখুৱাবও পাৰে, বা কাৰ্ডটো যদি আপোনাৰ নবনে বুলি দেখুৱায়ো তাৰ পাছতো কিন্তু আপোনাৰ প্ৰচেছখিনি আগলৈ গৈ থাকিব। আৰু তেতিয়া কি হ'ব, তাত আপোনাক এটা ফিজ দিবলৈ ক'ব। কাৰণ এই কাৰ্ডটো বনাওঁতে আপুনি 530 টকাৰ পৰা 550 টকা এটা ফিজ দিব লাগে যদি আপোনাৰ কাৰ্ডটো বনে। কিন্তু কাৰ্ডটো যদি আপোনাৰ নবনে তেনেকুৱা ক্ষেত্ৰত আপোনাক কিবা ইঞ্চুৰেঞ্চ হওক, কিবা ইঞ্চুৰেঞ্চ পলিচি এনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনাক দি দিব আৰু আপুনি ভাবিব যে এই পইচাটো কাৰ্ডটোৰ কাৰণে পইচাটো লৈছে বুলি ভাবিব। আৰু বহুতে এই ডোখৰতে ভুল কৰি দিয়ে আৰু তেওঁলোকে কি কৰে 600-700 টকা পে' কৰি দিয়ে, তাৰপৰা ৱেইট কৰি থাকে যে মোক কাৰ্ডটো কেতিয়া আহিব। একচুৱেলি কাৰ্ডটোতো ফিজিকেল কাৰ্ড নহয়, এইটো হৈছে এটা ভাৰ্চুৱেল কাৰ্ড যিটো আপুনি বাজাজ ফিনচাৰ্ভৰ যিটো এপ আছে সেই এপটোৰ থ্ৰু দি আপোনালোকে কাৰ্ডটো ল'ব পাৰিব। মানে তাত আপোনাৰ কাৰ্ডটো ওলাই থাকিব, তাৰ পৰা আপুনি ইউজ কৰিব পাৰিব সেই কাৰ্ড নম্বৰটো। আৰু আপুনি বহুতো লোকে এই ডোখৰতে ভুল কৰি দিয়ে যে তেওঁলোকে যিটো ইঞ্চুৰেঞ্চ পলিচি বা কিবা কাৰণে যে পইচাটো কাটি ল'লে সেইটো তেওঁলোকে কাৰ্ডৰ কাৰণে কাটিছে বুলি পে' কৰি দিয়ে। গতিকে আপুনি কাৰ্ডটো বনোৱাৰ সময়ত ভালকৈ চেক কৰিব যে আপোনাৰ যিটো পইচা কাট খাইছে বা কাট খাব সেই পইচাটো কিহৰ কাৰণে কাটিছে, বস্তুখিনি আপোনালোকে পঢ়ি চাব। মই এতিয়া ভিডিঅ'টোত আপোনাক দেখুৱাই দিম কমপ্লিট প্ৰচেছটো, কিন্তু আপুনি নিজে এপ্লাই কৰোঁতে একদম চকু মুদি আপোনালোকে ধৰি লওক নেক্সট কৰি নাযাব, ধুনীয়াকৈ বস্তুখিনি পঢ়িব যে মোক কাৰ্ডটোৰ কাৰণে মোক এলিজিবল দিলে নে নাই দিয়ে, মই কাৰ্ডটোৰ কাৰণে এলিজিবল হয় নে নহয়, লগতে যিটো পইচা কাটিছে পইচাটো কাৰ্ডৰ কাৰণে কাটিছে নে বেলেগৰ কাৰণে কাটিছে, এইবিলাক আপোনালোকে চেক কৰিহে বাকীখিনি প্ৰচেছ কমপ্লিট কৰিব। এতিয়া আহক মই আপোনাক কাৰ্ডটো কেনেকৈ বনাব লাগে সেইটো দেখুৱাই দিওঁ। কাৰ্ড
কাৰ্ডটো এপ্লাই কৰিবৰ কাৰণে মই আপোনালোকক ডেছক্ৰিপশ্যনত যিটো লিংক দি থৈছোঁ সেই লিংকটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে যিটো বাজাজ ফিনচাৰ্ভৰ যিটো অফিচিয়েল ৱেবছাইট ইনষ্টা EMI কাৰ্ড এই পেজটোত আহি যাব অহাৰ লগে লগে আপুনি চাব পাৰে ইনষ্টা EMI কাৰ্ড 40 million plus card user 1 million plus products 1000 plus EMI scheme zero down payment end to end online এতিয়া প্ৰথমে আপুনি আপোনাৰ যিটো মোবাইল নম্বৰ হয় মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব এটা OTP যাব মোবাইল নম্বৰটো এণ্টাৰ কৰি আপুনি এপ্লাই অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নম্বৰটোলৈ এটা OTP প্ৰেৰণ কৰা হ'ব সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব যদি অট'মেটিকলি OTPটো আহি যায় আপুনি সেইটো আহিব দিব তাৰ পৰা আপোনালোকে যিটো OTP আছে OTPটো এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছতে আপোনালোকৰ যিটো পাৰ্চনেল ডিটেইলছ হয় পাৰ্চনেল ডিটেইলছখিনি আপোনালোকে ফিল কৰিব লাগিব প্ৰথমে ফুল নেম দিব লাগিব এজ পাৰ ইউৰ পেন কাৰ্ড তাৰপৰা পেন কাৰ্ডৰ নাম্বাৰ ডেট অফ বাৰ্থ আৰু ৰেচিডেঞ্চিয়েল পিন কোড এটা কথা মনত ৰাখিব আপোনালোকে আপোনাৰ যিটো নাম দিব সেই নামটো পেন কাৰ্ডত যেনেকৈ থাকে তেনেকৈয়ে দিব যদি আপোনালোকে ভুলকৈ দিয়ে এৰৰ আহিবও পাৰে বা আপোনাক ইনএলিজিবল বুলি দেখুৱাব পাৰে তাৰপৰা আপুনি এমপ্লয়মেণ্ট টাইপত আপুনি চেলাৰিড নে সেলফ এমপ্লয়েড জেণ্ডাৰ কি হয় এইকেইটা বস্তু সিলেক্ট কৰি ল'ব মই এমপ্লয়মেণ্ট টাইপত চেলাৰিড আৰু জেণ্ডাৰ মেল এইকেইটা সিলেক্ট কৰি ল'লোঁ কৰি লোৱাৰ পাছতে আপোনালোকৰ ইয়াত এনেকৈ ওলাই যাব যে আপুনি এই কাৰ্ডটোৰ কাৰণে এলিজিবল হয় নে নহয় কিমানটো আপোনালোকে লিমিট পাব এতিয়া মই যিটো কাৰ্ডৰ কাৰণে এপ্লাই কৰিছোঁ ইয়াত মই 1,35,000 টকাৰ কাৰণে লিমিট মোৰ দেখুৱাইছে এতিয়া প্ৰচিড ফৰ পে'মেণ্ট মই অপশ্যনটোত ক্লিক কৰিব লাগিব প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে চাব পাৰে লিমিট ডিটেইলছত টোটেল লোন লিমিট ইয়াত মোৰ দেখুৱাই আছে আৰু ফাৰ্ষ্ট ট্ৰানজেকশ্যনৰ লোন লিমিট কিমান সেইটো দেখুৱাইছে 50,000 আৰু এই যিটো লিমিট দেখুৱাইছে আৰু ফাৰ্ষ্ট ট্ৰানজেকশ্যনৰ লোন লিমিট যিমানটো দেখুৱাইছে এইটো আপোনালোকৰ ক্ৰেডিট স্ক'ৰৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ক্ৰেডিট স্ক'ৰ কিমান ভাল আপোনাৰ ট্ৰানজেকশ্যন কেনেকুৱা এইখিনি বস্তুৰ ওপৰত ডিপেণ্ড কৰিহে আপোনাক এইটো দিব এইটো নহয় যে মোৰ ইয়াত আপোনাৰ দেখুৱাই দিলে বোলে 1,00,000 আপোনাৰ তাতো দেখুৱাব তেনেকুৱা নহয় আপোনাৰ বেছিও দেখুৱাব পাৰে কমো দেখুৱাব পাৰে বা আপোনাক এই কাৰ্ডটো তেওঁলোকে নিদিবও পাৰে মই সেইকাৰণে এই ভিডিঅ'টোৰ এই যেটো আপোনালোকক এপ্লাই প্ৰসেছটোৰ শেষত মই আপোনাক ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিম সেইখিনি আপোনালোকে শুনিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ খেলিমেলি নহয় তাৰ পৰা ইয়াত আপোনাক ওৱান টাইম জইনিং ফিজ এটা দিবলৈ কৈছে যেটো হৈছে 530 ৰুপিজৰ এই 530 ৰুপিজটো আপোনালোকে কাৰ্ডটো বনোৱাতে কমো হ'ব পাৰে বেছিও হ'ব পাৰে কাৰণ কি হয় কোম্পানীবিলাকে নিজৰ ধৰি লওক চাৰ্জবিলাক বেলেগ কৰি থাকে কেতিয়াবা কমায় কেতিয়াবা বঢ়ায় গতিকে মই ভিডিঅ'টো বনোৱালৈকে 530 হৈ আছে জইনিং ফিজ 530 দিব লাগিব আৰু মই ইয়াত এতিয়া প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনটো ক্লিক কৰি দিম প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া মই পে'মেণ্ট কৰিব লাগিব মই UPI থ্ৰু দি পে'মেণ্ট কৰিম সেইকাৰণে UPI ক্লিক কৰিম আপুনি গুগল পে' ফোন পে' যিকোনো ধৰণৰ UPI এপ্লিকেশ্যনৰ থ্ৰু দি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব পে' নাও অপশ্যনটোত ক্লিক কৰি দিম আৰু ক্লিক কৰি মই এতিয়া পে'মেণ্ট কৰি দিলোঁ 530 ৰুপিজৰ মোৰ যিটো পে'মেণ্ট হয় পে'মেণ্টটো হৈ গ'ল এতিয়া মোৰ যিটো কাৰ্ড আছে এই কাৰ্ডটো আপুনি চাব পাৰে ইউৰ ইনষ্টা EMI কাৰ্ড হেজ বিন ইছ্যুড ছাকচেছফুলি মানে মোৰ যিটো কাৰ্ড আছিলে কাৰ্ডটো ছাকচেছফুলি ইছ্যু হৈ গ'ল ইয়াত আপোনাৰ মোৰ যিটো কাৰ্ড নম্বৰ সেইটো দেখুৱাই আছে লগতে এভেইলেবল লোন লিমিট কিমান টোটেল লোন লিমিট কিমান সকলোবিলাক ওলাই আছে এক্টিভ নাও অপশ্যনটো মই ক্লিক কৰিব লাগিব এক্টিভ নাও অপশ্যনটোত মই ক্লিক কৰি দিম আৰু ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এতিয়া মোক বেংক একাউণ্টৰ ডিটেইলছ দিবলৈ কৈছে এই যিটো বেংক একাউণ্ট আপোনালোকে দিব এই বেংক একাউণ্টটোৰ থ্ৰু দিয়ে আপোনালোকৰ EMI-টো কাট খাব মানে আপুনি যিটো ধৰি লওক EMI বস্তু এটা ল'ব সেইটো যিটো মান্থলি আপোনাৰ ধৰি লওক পইচাটো কাটিব সেইটো আপোনাৰ এই একাউণ্টৰ পৰা কাট খাব গতিকে আপুনি একাউণ্টৰ ডিটেইলছখিনি ভালকৈ দিব একাউণ্ট নম্বৰ একাউণ্ট হোল্ডাৰ নেম আৰু IFSC কোড তাৰপৰা একাউণ্ট টাইপ ছেভিং নে কাৰেণ্ট আপুনি চিলেক্ট কৰিব মনত ৰাখিব কিছুমান বেংকে আপোনালোকক এই যিটো আপুনি প্ৰচেছ কৰিব প্ৰচেছটো কৰাৰ কাৰণে কিছুমান বেংকে আপোনাৰ পৰা 170 টকা 200 টকা পৰ্যন্ত চাৰ্জ এটা ল'ব পাৰে কিন্তু কিছুমান বেংকে নলয় সেইটো ডিপেণ্ড কৰিব যে আপুনি কোনটো বেংক ইয়াত এণ্টাৰ কৰিছে এতিয়া মই ডিটেইলছখিনি দি প্ৰচিড অপশ্যনটো ক্লিক কৰি দিম আৰু প্ৰচিড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে চাব পাৰে ইউৰ ইনষ্টা EMI কাৰ্ড হেজ বিন এক্টিভেটেড ছাকচেছফুলি মোৰ কাৰ্ডটো এক্টিভেট হৈ গ'ল এতিয়া ভিউ কাৰ্ড অপশ্যনটোত ক্লিক কৰি দিলে মোৰ যিটো কাৰ্ড আছে সেই কাৰ্ডটো ওলাই যাব এতিয়া আপোনালোকে এই যিটো কাৰ্ড আছে এই কাৰ্ডটো যদি চাব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনাক প্ৰথমে কৈ দিওঁ এইটো এটা ভাৰ্চুৱেল কাৰ্ড এই কাৰ্ডটো আপোনালোকে ডেবিট কাৰ্ডৰ নিচিনাকৈ আপোনাৰ ঘৰত নাহে আপুনি এইটো এটা ফিজিকেল কাৰ্ড নাপায় এইটো ভাৰ্চুৱেল কাৰ্ড আপোনাৰ মোবাইলতে থাকিব সেই নম্বৰটো দি আপোনালোকে যিকোনো ধৰণৰ ধৰি লওক ফ্লিপকাৰ্ট হওক এমেজন হওক বা যিকোনো ষ্ট'ৰত গৈ আপোনালোকে কাৰ্ডটো ইউজ কৰিব পাৰিব আৰু আপোনালোকে কাৰ্ডটো ভালদৰে ইউজ কৰিবৰ কাৰণে যিটো বাজাজ ফিনচাৰ্ভৰ এপ আছে সেই এপটো আপোনালোকে ইউজ কৰিব আৰু সেই এপটো আপোনালোকে ডাউনলোড কৰিব ডাউনলোড কৰি মেলি আপুনি যিটো ফোন নম্বৰ দি ইয়াত লগ ইন কৰিছিলে প্ৰথমে সেই ফোন নম্বৰটো দিয়ে আপুনি লগ ইন কৰিব বাজাজ ফিনচাৰ্ভৰ এপটোত তাৰ পৰা আপোনালোকৰ যিটো কাৰ্ড আছে সেই কাৰ্ডটো তাত ভিজিবল হৈ যাব আপুনি কাৰ্ডটো কেনেকৈ ঘৰতে বনাব লাগিব সেইটো মই আপোনালোকৰ প্ৰচেছটো দেখুৱাই দিলোঁ কিন্তু এইডোখৰটো এটা কথা আছে যিটো আপুনি জানিব লাগিব এই কাৰ্ডটো প্ৰথমে আপুনি এক্টিভ কৰাবলৈ হ'লে বাজাজৰ যিবিলাক অফলাইন ষ্ট'ৰ থাকে তাত গৈ মেলি আপুনি কিবা এটা বস্তু পাৰচেছ কৰিব লাগিব তেতিয়া আপোনাৰ কাৰ্ডটো এক্টিভ হ'ব এতিয়া ধৰি লওক আপোনালোকে বোলে ৱাশ্বিং মেচিন এটা কিনিলে যিটোৰ দাম 20,000 টকা আপুনি বোলে ধৰি লওক তাত 6,000 টকা এটা ডাউন পে'মেণ্ট দিছে ঠিক আছে আপোনাৰ থাকিলে 14,000 টকা প্ৰথম যিটো ইনষ্টলমেণ্ট থাকিব ন' কষ্ট EMI এইটো হয় প্ৰথম যিটো ইনষ্টলমেণ্ট থাকিব সেই ইনষ্টলমেণ্টটোত ধৰি লওক আপোনালোকৰ তেওঁলোকে 150 টকা বা 200 টকা এটা এক্সট্ৰাকৈ আপোনাৰ কাটিব
এক্সট্ৰাকৈ কাটিব কিন্তু বাকী যিটো আপোনাৰ পইচা হ'ব সেইটো আপুনি 14,000 পে' কৰিব লাগিব এনেকুৱা নহয় যে আপুনি 20,000 টকীয়া বস্তু এটা ল'লে EMI আৰু সেইটো সলনি আপুনি এতিয়া 24,000 টকা সিহঁতক পে' কৰিব লাগিব 25,000 টকা পে' কৰিব লাগিব তেনেকুৱা নহয় ন' কষ্ট EMI যেতিয়া আপুনি তাত কোনো ধৰণৰ পইচা দিব নালাগে কিন্তু প্ৰচেছিং ফিজ আপুনি প্ৰথম যেতিয়া বস্তুটো ল'ব তেতিয়া আপোনাৰ পৰা ধৰি লওক 200 টকা 100 টকা যিটো বস্তু লৈছে সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰিব যে কিমানটো পইচা কাটিব আৰু সেইটো আপোনাৰ প্ৰথম যিটো চাৰ্জ আছে সেইটো তেওঁলোকে ল'ব এইটো হৈছে এটা প্ৰাইভেট কোম্পানী বাজাজ হৈছে এটা প্ৰাইভেট কোম্পানী আৰু প্ৰাইভেট কোম্পানীয়ে যেতিয়া আপোনাক ধৰি লওক কিবা এটা বস্তু লোন দিয়ে আৰু আপুনি যদি সেই বস্তুখিনি সময়ে সিহঁতক ঘূৰাই নিদিয়ে তেতিয়া কিন্তু সিহঁতে আপোনাক বহুত বেয়াকৈ পেনাল্টি লগায় মানে ধৰি লওক বোলে আপুনি কিবা এটা বস্তু কিস্তিত ল'লে মানে আপুনি EMIত ল'লে মোবাইল এটাই বোলে ল'লে আপুনি 50,000 টকা দি তাৰ পৰা আপুনি বোলে সেইটো 20,000 টকা ডাউন পে'মেণ্ট দিলে বাকী 30,000 টকা আপুনি ইনষ্টলমেণ্ট বনাই ল'লে প্ৰথম 3টা কিস্তি বোলে আপোনালোকে মাৰিলে বহুতো ক্ষেত্ৰত এনেকুৱা দেখিবলৈ পোৱা যায় যে প্ৰথম 2-3টা কিস্তি তেওঁলোকে ঠিকমতেই মাৰে তাৰ পৰা তেওঁলোকে কি কৰে কিস্তিসমূহ মাৰিবলৈ লাহে লাহে তেওঁলোকে শ্ল' কৰি দিয়ে এইটো মাহৰ তেওঁলোকৰ ধৰি লওক থাকি গ'ল বা এইটো মাহৰ যিটো ডেট আছিলে ডেটটো পাৰ হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকক বহুত মানে বেছি এমাউণ্টৰ পেনাল্টি মাৰিব পাৰে সেইকাৰণে সেইটো বস্তু আপোনালোকে চাব কাৰণ পেনাল্টি আপোনালোকক 1 টকা 2 টকা নামাৰে তেতিয়া পেনাল্টি আপোনালোকক ভালকৈ লগাব পাৰে কাৰণ প্ৰাইভেট কোম্পানী সেইটো নিয়মেই হয় আৰু আপুনি যদি সেইটো ভুল কৰে তেনেকুৱা ক্ষেত্ৰত চাব কিন্তু আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে আপুনি যেতিয়া বস্তু এটা ল'ব আপুনি এইটো একদম চিয়ৰিটি লৈ ল'ব যে এই বস্তুটো যিটো মই ল'লোঁ এইটোৰ মই সময়ে EMI দি যাম সময়ে মই ইয়াৰ পইচাটো দি থাকিম যাতে আপুনি কোনো ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া নহয় পেনাল্টিৰ জৰিয়তে এটা কথা আপোনালোকে মনত ৰাখিব এই যিটো কাৰ্ড আছে এই কাৰ্ডটো বনোৱাৰ আগতে আপোনালোকে ধৰি লওক বোলে আপুনি এতিয়া গুৱাহাটীত থাকে ঘৰ আপোনাৰ বোলে শিৱসাগৰত আধাৰ কাৰ্ডত আপোনাৰ ধৰি লওক ডিটেইলছ আছে শিৱসাগৰৰ গুৱাহাটীত আপুনি পাৰ্মানেণ্ট থাকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব গম পায়নে আপুনি যেতিয়া কাৰ্ডটো বনোৱাৰ পিছত এই যিটো কাৰ্ডৰ এটা মানে বৰ কিবা অদৰকাৰী নিয়ম এটা আছে যে আপুনি কাৰ্ডটো বনোৱাৰ পাছত আপোনাৰ যিটো আধাৰ এড্ৰেছ থাকিব সেই আধাৰ এড্ৰেছটো আপুনি মানে ধৰি লওক ওচৰে পাজৰে মানে আপোনাৰ ডিষ্ট্ৰিক্টত বুলিয়ে মই ক'ব পাৰোঁ ওচৰে পাজৰে আপোনালোকে কিবা এটা বস্তু পাৰ্চেছ কৰিব লাগিব আপুনি শিৱসাগৰৰ যিটো এড্ৰেছ আপোনাৰ আধাৰ কাৰ্ডত আছে সেইটো লৈ আপুনি গুৱাহাটীত যদি বস্তু পাৰ্চেছ কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত নহ'ব তেতিয়া আপোনাৰ নহ'ব গতিকে আপোনালোকে সেইটো বস্তু চেক কৰি ল'ব তাৰ পৰা আপোনালোকে কাৰ্ডটো বনাব গতিকে আপুনি কাৰ্ডটো যদি বনাব বিচাৰে মই লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে কাৰ্ডটো নিশ্চয় বনাব আৰু বহুতো ভিডিঅ' ইউটিউবত পাই যাব ইয়াৰ বিষয়ে আপোনালোকে ডিটেইলছত আৰু জানিব যদি বিচাৰে জানিব পাৰিব কিন্তু আপুনি গুগলত ডাইৰেক্ট গৈ চাৰ্চ কৰি এই কাৰ্ডটোৰ কাৰণে এপ্লাই নকৰিব কাৰণ বহুতবিলাক এনেকুৱা স্কেম ৱেবছাইট কিছুমানো থাকে সেইকাৰণে মই লিংকটো যিটো ডেছক্ৰিপশ্যনত দি থোৱা আছে সেই লিংকটোৰ থ্ৰু দিহে আপোনালোকে গৈ এপ্লাই কৰিব যাতে কোনো ধৰণৰ আপোনালোকে প্ৰব্লেম ফেচ কৰিবলগীয়া নহয় কিবা আপোনালোকে অধিক জানিবলগীয়া থাকিলে তেওঁলোকৰ কাষ্টমাৰ হেল্পলাইন নম্বৰো আছে তেওঁলোকৰ লগতো আপুনি যোগাযোগ কৰিব পাৰে ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ